যোৰহাট লোকসভা সমষ্টিৰ সাংসদ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কিছু বক্তব্যক লৈ প্ৰতিক্ৰিয়া দিছে। পাকিস্তানৰ সৈতে থকা সম্পৰ্ক, পাকিস্তানলৈ যোৱা প্ৰসংগ, গৌৰৱ গগৈয়ে 15 দিন পাকিস্তানত কি কৰিছিল, এনেবোৰ বিষয় সন্দৰ্ভত গৌৰৱ গগৈয়ে কিছু মন্তব্য আগবঢ়াইছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছো ৰাইজৰ বিষয় যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায়, কাঠ, চুপাৰি, কয়লা, মাছ, ডিম এই চিণ্ডিকেটত সোমাইছে। আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS, পুলিচ, বিজ্ঞানিক, ইউনিভাৰ্চিটি মালিক, এণ্টাৰপ্ৰনৰ, ভাল সাংবাদিক এনেকুৱা তেওঁলোকৰ কাম হোৱাটো। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম। তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিছোঁ তেওঁলোকৰ চিন্তা, অসমীয়া ৰাইজে বিচাৰ কৰিব। মই তেওঁৰ যি বিষয় লয় সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত। আমি যুঁজি আছোঁ অসমৰ ৰাইজৰ হয়, যুৱকসকলৰ হয়, অসমৰ আৰ্থিক সংকট লৈ, আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ এটা ডাঙৰ সমস্যা সেয়া লৈ আমি অসমৰ ৰাইজৰ বিষয়বোৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ আৰু যুঁজি থাকিম। তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। তো আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে। আমাৰ কথা হ'ল যে আপোনালোকৰ আজি ইয়াৰ স্থানীয় বিধায়ক আজি জল জীৱন আঁচনিৰ যোগেদি আটাইতকৈ মই দেখোঁ যদি অসমত বিফল আঁচনি সেয়া হৈছে জল জীৱন আঁচনি। আৰু আটাইতকৈ বেছি কোটি PWD পিছত আটাইতকৈ বেছি কোটি কোটি টকা মোৰ জনামতে জল জীৱন আঁচনিৰ ভিতৰত পোৱা যায়। জল জীৱন আঁচনি অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ স্কেম। মানুহবোৰে কৈছে যে গাঁৱৰ ভিতৰত পাইপ আছে, পানী নাই। এতিয়া এইবোৰ কথা আপোনালোকৰ ৰাতি নিউজ চেনেলত বাজে নাবাজে বেলেগ কথা, কিন্তু গাঁৱৰ ভিতৰত পথাৰে এইবোৰ কথা চলি আছে। ভয় কৰিছে যিহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব, বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব। তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে, ভয় কৰিছে আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই। টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব। তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। আমাৰ চিন্তা তেওঁলোকে কি চিন্তা কৰিছে সেয়া লৈ নহয়, আমাৰ চিন্তা হৈছে যে আমাৰ গাঁৱৰ ভিতৰত যুৱকসকলে শিল, বালি, কাঠ, মাছ, ডিম চিণ্ডিকেট কৰাতকৈ IAS, IPS, আৰ্মিত তেওঁলোকে ভৰ্তি হোৱাটো আমি বিচাৰোঁ।